সুপ্ৰভাত জনাইছোঁ সকলোকে। সকলো উঠিলেনে? মই উঠিলোঁ। সদায় যিদৰে দৈনন্দিন যিখিনি কাম কৰোঁ সেইখিনিয়ে কৰি ল'লোঁ। পুৱাতে কৰি যিখিনি খাওঁ পুৱাৰ সময়খিনিত সকলোখিনি কৰিলোঁ, সকলোখিনি। আৰু হয়তো আপোনালোকে কৰিলে ন? এটা কথা ক'ব বিচাৰিছোঁ। এটা কথা কওকচোন, আমাৰ জীৱনটোত এটা কথা যে কয়, যোনে যিটো কৰ্ম কৰে এটা ফল পায়। কেতিয়াবা আমি এটা খুব ভুল কওঁ, শুনিবচোন। কিবা এটা প্ৰব্লেম হ'ল, আগতে মই ভুল কৰিছিলোঁ। মই কওঁ আৰু এইটো যে মই ভুল কৰি আহিছোঁ, সেইকাৰণে মোক ভগৱানে দিছে সেইটো। এটা কথা জানেনে? আমি যে ভগৱানে দিছে বুলি কওঁ, এইটো ভুল কথা। ভগৱানে কেতিয়াও দিব নোৱাৰে। ভগৱান হৈছে কোন? ভগৱান হৈছে আমাৰ পিতা, মৰমৰ দেউতা, হয় নাই? যোনে যি বুলি মাতে। ভগৱানে কেতিয়াও দোষ নিদিয়ে। আমাক কোনে দিয়ে জানেনে? আমাৰ কৰ্মই দিয়ে। আমি তেনেকুৱা কৰ্ম কৰি আহিছোঁ। কৰ্মই বোলে কয়, কি কয় জানা নাই? তুমি যি কাম কৰিছা ভাই তুমি পাবা, তুমি কিন্তু হাৰি যাব নোৱাৰা। তুমি ভাবিছা এতিয়া কাম কৰি এইটো কৰি মই পাহৰি গৈছোঁ। মই নাই পাহৰা, মোৰ লিষ্টত মই লিখি ৰাখিছোঁ। এইটো একদমেই সঁচা কথা। আমি বহুতেই ভুল কৰোঁ এইটো কথা ন? কিবা এটা হ'লে কওঁ যে আগতে কিবা কৰি আছোঁ, ভগৱানে দিছে। আৰে ভগৱানে কেনেকৈ দিব? ভগৱানে কোনো পধ্যেই দিব নোৱাৰে। ভগৱানে সদায় ৰক্ষা কৰে, সদায় বচাব চেষ্টা কৰে, গাঁতৰ পৰা বামলৈ উঠায়, জানেনে? কেতিয়াবা চাবচোন, ইমান ডাঙৰ কেতিয়াবা এক্সিডেণ্টতো কোনোবা এজন ব্যক্তি বাচি যায়। কেনেকৈ বাচে জানেনে? ভগৱানে প্ৰতিজনকেই বচাব চেষ্টা কৰে, কিন্তু কেতিয়াবা কোনো ক্ষেত্ৰত নোৱাৰে। কেলৈ? তেওঁলোকৰ চবৰে এটা এটা কৰ্মৰ ফল, মই কৈছোঁৱে নহয় ইয়াত। কিন্তু ভগৱানে কেতিয়াবা কোনো এজন ব্যক্তি একদম ধুনীয়াকৈ একো কষ্টই নাপায়, বাচি যায়। কি কাৰণে? তেওঁ তেতিয়া ভগৱানক বহুত ধন্যবাদ জনায়নে? এটা কথা কৈছোঁ আৰু এটা কথা কওঁ শুনক। ধন্যবাদ শব্দটোৰ কথা ক'ব বিচাৰিছোঁ। সেইকাৰণে আমি পুৱাতে সোনকালে উঠি ভগৱানক সদায় ধন্যবাদ জনাব লাগে, ইউনিভাৰ্চক ধন্যবাদ জনাব লাগে। প্ৰতিটো কৰ্মতে, প্ৰতিটো যি কাম কৰে, প্ৰতিটো হেৰিতে যদি আপুনি সুখো পাইছে তাক লৈ ধন্যবাদ জনাওক, দুখ পাইছে তাকো ধন্যবাদ জনাওক। কিয় জানে? এই যে দুখটো দিছে নহয় আপোনাক, কিয় দিছে সেইটো কথা মনত ৰাখিব। আপোনাক আচলতে ভিতৰি ষ্ট্ৰং কৰিবৰ কাৰণে, শক্তিশালী কৰিবৰ কাৰণে আচলতে দিয়ে। মই আজিকালি সেইটোৱে ভাবি লওঁ, জানেনে? আৰু এটা কথাই মই আকৌ ক'ম, আমি যে কিছুমান কথা আমি ভগৱন্তক দুখ দিওঁ, কেতিয়াও নহয়। ভগৱান আমাৰ পিতা, ভগৱান আমাৰ সকলোৰে একদম, আপুনি যদি খুব এজন প্ৰেমিক হিচাপেও চাব পাৰে, এজন বন্ধু হিচাপে পাৰে, বহুত মৰমৰ হয় ভগৱন্ত, হয় নাই? সেইকাৰণে এটা কথাই কৈছোঁ, ভগৱান সকলোৰে বাবে, আৰু সকলোকে ভগৱন্তই সদায় বচাই গৈছে, সদায় বচাই গৈছে। সেইটো মনত ৰাখিব। কেতিয়াও ভগৱন্তই আমাক খালত নেপেলায়, সেই সদায় মনত ৰাখিব। কিন্তু আমি যিবোৰ পাইছোঁ, যিবোৰ কষ্ট পাইছোঁ, যিখিনি কৰি আছোঁ, যদি ক'ৰবাত আঘাত পাইছোঁ, দুখো পাইছোঁ, সেইটো সদায় মনত ৰাখিব, আমাৰ কৰ্মৰ ফল। আৰু মাত্ৰ এটা কথাই আমি ক'ব নালাগিব যে ভগৱন্তই দিছে, মিছা কথা। আমাক প্ৰতিটো বস্তু কোনে দিয়ে? কৰ্মই দিয়ে, হয় নাই? এয়াই আজি আপোনালোকক অকণমান এনেকৈ লৈ আহিলোঁ। হয়তো সকলোৱে জানে এইখিনি কথা, কিন্তু তথাপিতো মোক ক'বলৈ মন যায়, আপোনালোকৰ আগত নকৈ কাৰ আগত ক'ম। ঠিক আছে, আকৌ আপোনালোকৰ দিনটো বহুত বেছি সুন্দৰ হওক, সুখৰ হওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নমস্কাৰ।